অৱশেষত জামুগুৰি আৰক্ষী থানাত উদ্ভণ্ডালি কৰি উৰেনিশা আৰক্ষী থানাত ত্ৰাহি মধুসূদন হুৱৰুৱা 2 উদ্যন্ত যুৱতীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিলে জামুগুৰি আৰক্ষীয়ে। কালি বিয়লি জামুগুৰি হাটৰ চকীঘাট দলঙৰ সমীপত 4-লেনযুক্ত ঘাইপথত এখন স্কুটি লৈ অহা 2 সুৰাসক্ত যুৱতীয়ে বিনা কাৰণত স্থানীয় ৰাইজৰ লগত অশ্ৰাব্য ভাষাৰে তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ লগতে সেই স্থানত উপস্থিত হোৱা আৰক্ষীৰ লোককো আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে, যাৰ বাবে মহিলা আৰক্ষী কনিষ্টবল দীপা গিৰি গুৰুতৰভাৱে আহত হৈ তেজপুৰস্থিত টাইমছ হস্পিটেলত চিকিৎসাধীন হ'বলগীয়া হোৱাৰ উপৰিও গৃহৰক্ষী জোৱান ছফিকুল ইছলাম আৰু ASI মেঘনাথ কুতুম আঘাতপ্ৰাপ্ত হয়। কেৱল সেয়াই নহয়, নিশা জামুগুৰি আৰক্ষী থানাৰ ভিতৰতো 2 সুৰাসক্ত যুৱতীয়ে পুনৰ মহিলা আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ লগতে থানাৰ ভিতৰতো আৰক্ষী লোকসকলক অশ্ৰাব্য ভাষাৰে গালি-গালাজেৰে পৰিৱেশ উত্তাল কৰি তোলে। অৱশেষত উন্মাদ 2 যুৱতীক নিয়ন্ত্ৰণ কৰিব নোৱাৰি নিশাই তেজপুৰ ৰিজাৰ্ভৰ পৰা 5 গৰাকী বীৰাংগনাক জামুগুৰি আৰক্ষীয়ে আনি নিশাই তেজপুৰলৈ পঠাই দিয়া হয় 2 উদ্যন্ত যুৱতীক। আজি পুনৰ জামুগুৰি আৰক্ষী থানালৈ বীৰাংগনাৰ বেষ্টনীৰ 2 যুৱতীক লৈ অহা হয় আৰু এক শ্বাসৰুদ্ধকৰ পৰিৱেশ সৃষ্টি কৰি 2 উদ্যন্ত যুৱতীৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। কালি যি ধৰণে 2 গৰাকী যুৱতীয়ে থানাত আহি পেলাই তাণ্ডৱৰ সৃষ্টি কৰিলে, কি ব্যৱস্থা গ্ৰহণ কৰিলে? হয়, আৰক্ষীৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত কেছ লোৱা হৈছে। আমি তেওঁলোকৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰিছোঁ। কালি গম পাইছে 2 গৰাকী যুৱতীয়ে সুৰামুক্ত অৱস্থাত পিকনিক প্লেচ যিটো আমাৰ ইয়াত আছে চকীঘাটৰ দলঙৰ ওচৰত সুৰাসক্ত অৱস্থাত আমি পুলিচৰ টীমে তেওঁলোকক পাইছিলে। তাৰপিছত তেওঁলোকক থানালৈ অনা অৱস্থাত তেওঁলোকে পুলিচক দলৰ ওপৰত আক্ৰমণ কৰিছিলে। পৰৱৰ্তী থানাৰ ভিতৰতো আপোনালোকে ভিডিঅ'খিনি পাইছে চাগে নিশ্চয়। থানাৰ ভিতৰতো অত্যন্ত উদ্ভণ্ডালি কৰিলে। তাৰপিছত আমি যিটো আমাৰ প্ৰচিডিউৰ হয়, প্ৰচিডিউৰ মতে তেওঁলোকক আমি যিখিনি কৰিব লাগে মেডিকেল, তেওঁলোকৰ সুৰা কিমান তেওঁলোকে সেৱন কৰিছিলে কিবাকিবি আটাইখিনি আমি কৰি লোৱা হ'ল। কালি তেওঁলোকক মেডিকেল কৰোৱা হ'ল আৰু আজি আমি তেওঁলোকক আমাৰ কোৰ্টত হাজিৰ কৰি তেওঁলোকক জেললৈ পঠোৱাৰ ব্যৱস্থা আমি কৰিছোঁ আৰু গ্ৰেপ্তাৰ কৰি তেওঁলোকক আমি পুলিচৰ আইনগত যি ব্যৱস্থা আমি ল'ব লাগে সেয়া আমি লৈছোঁ। তেওঁলোকৰ কিবা ড্ৰাগছ এডিক্টেড হ'ব পাৰে নেকি? হ'ব পাৰে। আগতেও যিগৰাকী ছোৱালী লালমাটি আউটপোষ্ট আণ্ডাৰত যিগৰাকী ছোৱালী আমি পাইছোঁ, তাই আগতেও থানাত তেওঁৰ ওপৰত কেইবাবাৰো তেওঁ থানাত গৈছে তেওঁ এনেকুৱা উদ্ভণ্ডালিৰ বাবে। গতিকে শিৱানী দাস আৰু গতিকে হ'ব পাৰে তেওঁলোক ড্ৰাগছ আসক্ত হ'ব পাৰে আৰু এই ক্ষেত্ৰতো যদি তেওঁলোকৰ আমি সোধপোছ তেওঁলোকক অব্যাহত ৰাখিছোঁ এতিয়ালৈকে, যে যদি তেওঁলোকৰ পৰা কিবা তেনেকুৱা ধৰণৰ আমি খবৰ পাওঁ যে তেওঁলোক যদি তেনেকুৱা কোনোবা বিশেষ ঘটনাৰ লগত জড়িত বা ড্ৰাগছ বা আদিৰ লগত জড়িত তেতিয়া তাৰ ওপৰত আমি ব্যৱস্থা ল'ম। 2 গৰাকী যুৱতীৰ পৰিচয়টো পাইছে? 2 গৰাকী যুৱতীৰ পৰিচয় পাইছোঁ। এগৰাকী আমাৰ শোণিতপুৰ জিলাৰ তেজপুৰ পুলিচ ষ্টেচনৰ আণ্ডাৰত লালমাটি আউটপোষ্ট আণ্ডাৰত হয় আৰু আনগৰাকী লখিমপুৰৰ নাৰায়ণপুৰত ঘৰ নাৰায়ণপুৰ খলিয়ামাৰী। আৰু 2 গৰাকী যুৱতী কালি পিকনিক, যিহেতু এইটো পিকনিক ছিজন এতিয়া আৰম্ভ হৈছে, গতিকে পিকনিকৰ হেৰি লৈ পেলানি আলম লৈ পেলানি তেওঁলোকে সুৰাসক্ত অৱস্থাত অত্যন্ত উদ্ভণ্ডালি কৰিছিলে। সেইখিনিতো আপোনালোকে নামকেইটা আমি পাইছোঁ, সেইখিনি আমি পৰৱৰ্তী সময়ত ৰাজহুৱা আৰু লগত আমি সেয়া আমি তদন্ত অব্যাহত ৰাখিছোঁ। যদি আমি অনুসন্ধানত পাওঁ কোনোবা, তেতিয়া আমি তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা ল'ম। আৰক্ষীৰ ওপৰত যিহেতু তেওঁলোকে হাত উঠাইছে, গতিকে আইনগতভাৱে আমি যি ব্যৱস্থা ল'ব লাগে শোণিতপুৰ জিলা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আমি সেয়া ল'ম।